নমস্কাৰ, গুৱাহাটী খবৰৰ পৰা মই ডিম্পি দাসে আজি ভিডিঅ'টো লৈ আহিছোঁ সোণাপুৰৰ পৰা। মই সিদিনা সোণাপুৰ যোৱা নাছিলোঁ, আচলতে মই গৈছিলোঁ পবিতৰা। তো পবিতৰাৰ পৰা উভতি আহোঁতে সোণাপুৰ হৈ আহিছিলোঁ। হঠাতে বাটত দেখিলোঁ সেউজীয়া হৈ থকা সেই ঠাইডোখৰত ধুনীয়াকৈ হালধীয়া ফুলখিনিয়ে মোৰ একেবাৰে মনটো মোহি নিছিল। আপোনালোকৰ মোহিছে নে বাৰু? দেখাটোতো মোহিছে নহয় জানো? সঁচাকৈ বহুত মনোমোহা আছিল আৰু ভাল লাগিল। নামটো কি ফুলজোপাৰ নাজানো, কিন্তু ভাবিলোঁ ঘৰলৈ লৈ যাওঁ, ঘৰত ৰুই দিলে ভাল লাগিব। হওক বা নহওক, তথাপিও তাৰে এটা পোখা লৈ আহিলোঁ। আৰু এই চাওকচোন, পাহাৰখন সেউজীয়া, পথাৰখন সেউজীয়া, সেউজীয়া চাইডতে এই ফুলখিনি এনেকৈ ইমান ধুনীয়াকৈ গজি আছে। কিবা বনৰীয়া ফুল চাগে, সেইবাবে নামটো ময়ো নাজানো বাৰু, কিন্তু এনেকৈ ভিডিঅ'টো কৰি থলো আপোনালোককো দেখাওঁ বুলি। এতিয়া কওকচোন আপোনালোকে বাৰু ভিডিঅ'টো ফুলখিনি দেখি কেনেকুৱা পাইছে? আৰু মই ফুলখিনি ছিঙি আনিলোঁ, ছিঙি আনি গোন্ধটো চাইছোঁ, গোন্ধটো ভালেই লাগিলে। হাততে লৈ আহি আছোঁ। আহি থাকোঁতে মই কিবা এটা গান গাই আহি আছিলোঁ, কিন্তু গানটো কি গাইছিলোঁ মই নিজে নাজানো, কাৰণ বতাহ মানে ইমান বেছি হৈছে। বাইকত আহিছোঁতো, সেইবাবে গানখিনি মনত নাথাকিল আৰু মই এনেকৈ ভইচকে দি দিলোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টতে জনাব। বাই বাই।